নমস্কাৰ বন্ধুসকল, মই আজি লৈ আহিছোঁ ক্লাছ 7ৰ ছায়েন্স পাৰ্ট 1ৰ লেচন নাম্বাৰ 1 উদ্ভিদৰ পৰিপুষ্টি। তো এই লেচনৰ আজি সকলোখিনি কুৱেশ্যন এনচাৰ দি দিম। তো তোমালোকে যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তো ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে মই তোমালোকক 1 নম্বৰৰ পৰা কুৱেশ্যন এনচাৰখিনি দি দিম। তো 1 নম্বৰৰ পৰা আৰম্ভ কৰি যাওঁ। তো তেনেহ'লে আমি 1 নম্বৰৰ পৰা আৰম্ভ কৰোঁ। তো 1 নম্বৰত আছে জীৱক কিয় খাদ্য প্ৰয়োজন হয়। তো আমি উত্তৰ কৰিম জীৱ এটাই তাৰ দেহৰ গঠন আৰু বৃদ্ধি ঘটাবলৈ আৰু জীৱন প্ৰক্ৰিয়া চলাবলৈ শক্তিৰ প্ৰয়োজন হয়। খাদ্যই এই প্ৰয়োজনীয় শক্তিৰ যোগান ধৰে। অৰ্থাৎ মানে জীৱৰ কিয় খাদ্য প্ৰয়োজন হয়, মানে জীৱৰ দেহৰ গঠন আৰু বৃদ্ধি ঘটাবলৈ আৰু জীৱন প্ৰক্ৰিয়া চলাবলৈ এইবিলাক কাৰ্য সম্পাদনা কৰিবলৈ আমাৰ কি হয়, শক্তিৰ প্ৰয়োজন, মানে অৰ্থাৎ খাদ্যৰ প্ৰয়োজন হয়। তাৰপিছত 2 নম্বৰত আছে কি পৰজীৱী আৰু মৃতজীৱী উদ্ভিদৰ মাজৰ প্ৰভেদ লিখা। মানে ইয়াতে কি কৈছে যে পৰজীৱী আৰু মৃতজীৱী উদ্ভিদৰ মাজৰ পাৰ্থক্য। তো আমি উত্তৰ কৰিম তো পৰজীৱী উদ্ভিদবোৰে আন উদ্ভিদৰ পৰা খাদ্য শোষণ কৰি তাৰ পুষ্টি সাধন কৰে, কিন্তু মৃতজীৱী উদ্ভিদবোৰে মৰা পচা আদি বস্তুৰ পৰাহে খাদ্য পোষণ কৰে। পৰজীৱী উদ্ভিদে তাৰ আশ্ৰয়দাতা উদ্ভিদৰ অনিষ্ট সাধন কৰে, কিন্তু মৃতজীৱী উদ্ভিদৰ ক্ষেত্ৰত এনে নহয়। তো এতিয়া 3 নম্বৰত পাতত শ্বেতসাৰ উপস্থিতি কিদৰে প্ৰমাণ কৰিব পাৰি, মানে পাতত কিদৰে শ্বেতসাৰ আছে নে নাই সেইটো জানিব পাৰি। তো আমি উত্তৰ কৰিম টাবত ৰোৱা সেউজীয়া পাতৰ একেধৰণৰ দুডাল উদ্ভিদৰ এডালক ৰ'দত আৰু আনডালক অন্ধকাৰ কোঠা এটাত বা কলা বাকচৰ ভিতৰত প্ৰায় 72 ঘণ্টাৰ বাবে ৰাখি থোৱা হ'ল। 72 ঘণ্টাৰ পিছত দুয়োডাল উদ্ভিদৰ পৰা দুটা পাত আনি উতলা পানীত ধুই তাৰ ওপৰত 2 টোপালমান আয়ডিনৰ দ্ৰৱ পেলাই দিয়া হ'ল। আয়ডিনৰ দ্ৰৱই শ্বেতসাৰৰ লগত বিক্ৰিয়া কৰি পাতৰ ৰং কলা নীলা ডাঠ নীলা কৰে। গতিকে দেখা যাব যে যিটো পাত সূৰ্যৰ পোহৰত আছিল তাৰ ৰং ডাঠ নীলা হয় আৰু আনটোৰ বৰণ সলনি নহয়। ইয়াৰ পৰা দেখা গ'ল যে সেউজীয়া পাতত শ্বেতসাৰ থাকে। এই শ্বেতসাৰ পাতে সূৰ্যৰ পোহৰতহে উৎপাদন কৰে। বুজি পাইছা। তো এতিয়া আহিলোঁ 4 নম্বৰত। তো 4 নম্বৰত কি আছে যে সেউজীয়া উদ্ভিদৰ খাদ্য সংশ্লেষণ প্ৰক্ৰিয়াৰ এটা চমু বৰ্ণনা কৰা। মানে সেউজীয়া উদ্ভিদ কেনেদৰে খাদ্য সংশ্লেষণ কৰে সেই প্ৰক্ৰিয়াটো এটা বৰ্ণনা দিব কৈছে। তো আমি উত্তৰ কৰিম তো উত্তৰ সেউজীয়া উদ্ভিদৰ খাদ্য সংশ্লেষণ প্ৰক্ৰিয়াক সালোকসংশ্লেষণ বুলিও কোৱা হয়। সালোকসংশ্লেষণ প্ৰক্ৰিয়াত পত্ৰসৰিত থকা পাতৰ কোষবোৰে সূৰ্যৰ ৰশ্মিৰ উপস্থিতিত কাৰ্বন ডাই অক্সাইড আৰু পানী ব্যৱহাৰ কৰি কাৰ্বহাইড্ৰেট প্ৰস্তুত কৰাৰ লগতে অক্সিজেন গেছ উৎপন্ন কৰে। অৰ্থাৎ কি সেউজীয়া উদ্ভিদে যে খাদ্য সংশ্লেষণ কৰে সেই প্ৰক্ৰিয়াটোক সালোকসংশ্লেষণ কয়। আৰু এই প্ৰক্ৰিয়াত মানে পত্ৰসৰিতৰ আৱশ্যক হয়। এই পত্ৰসৰিত থকা কোষবোৰত কি কৰে, সূৰ্যৰ ৰশ্মিৰ উপস্থিতিত কাৰ্বন ডাই অক্সাইড আৰু পানী ব্যৱহাৰ কৰি মানে সিহঁতৰ মাজত বিক্ৰিয়া ঘটাই কাৰ্বহাইড্ৰেট প্ৰস্তুত কৰে আৰু লগতে অক্সিজেনো উৎপন্ন কৰে। তো এনেদৰে সেউজীয়া উদ্ভিদৰ খাদ্য সংশ্লেষণৰ বৰ্ণনা আমি দিব পাৰোঁ। তো এতিয়া আহিলোঁ 5 নম্বৰত। তো 5 নম্বৰত কি কৈছে যে এটা থুলমূল চিত্ৰৰ সহায়ত দেখুওৱা যে উদ্ভিদ হ'ল জীৱৰ খাদ্যৰ মূল উৎস। তো উত্তৰ কৰিম তো মই এটা চিত্ৰ দি দিছোঁ। এই চিত্ৰৰ সহায়ত তো তোমালোকে বহীত আঁকি ল'বা ভালদৰে। প্ৰথমতে কি দিছোঁ, এটা উদ্ভিদ প্লাছ তৃণ, তো বাওঁফালে গাখীৰ, তাৰপিছত এনেকৈ তলত মানুহ, তাৰপিছত ওপৰত গৈ আছে দালি মাংস, তাৰপিছত ফল, এনেকৈ এটা চক্ৰ আকাৰৰ নিচিনা হৈ আছে। তো এইটো তোমালোকে অলপ বুজোৱাৰ কাৰণে আঁকি ল'বা আৰু পৰীক্ষাত আহিলে এই চিত্ৰটো আঁকি দিবা। তো বুজি পাইছা। তো ইয়াৰ বিষয়ে তলত কিবা অলপ লিখি দিব লাগিব, নহ'লে তো পৰীক্ষাত মাৰ্ক নোপোৱা। সেইকাৰণে চিত্ৰৰ লগতে তলত কিবা মই এটা লিখি দিছোঁ। তো সেইটো মই পঢ়ি দি আছোঁ। চিত্ৰৰ পৰা
দেখা গ'ল যে মানুহৰ খাদ্য ভাত দাইল মাংস গাখীৰ কণী আদি সকলোৰো মূল উৎস উদ্ভিদ। ঠিক তেনেদৰে অন্য জীৱ জন্তুৰ ক্ষেত্ৰতো যেনে ছাগলী গৰু মুৰ্গী মাছ আদিৰো খাদ্যৰ মূল উৎস হ'ল উদ্ভিদ। তো এতিয়া আহিলোঁ কি প্ৰশ্ন নং 6 খালী ঠাই পূৰ কৰা। তো ইয়াতে খালী ঠাই দিছে উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে বাবে ইহঁতক ডেছ বোলে। এইটো এ নাম্বাৰ। তো বি নাম্বাৰত আছে কি উদ্ভিদে সংশ্লেষণ কৰা খাদ্য ডেছ হিচাপে সঞ্চিত হয়। তো মই তলত এনচাৰ দি দিছোঁ। তো প্ৰথমতে মই প্ৰশ্নখিনি পঢ়ি দিওঁ তাৰপিছত উত্তৰখিনি দি দিম। তো চি নাম্বাৰত কি আছে সকলো সংশ্লেষণত যি কণাই সূৰ্যৰ ৰশ্মি শোষণ কৰে তাক ডেছ বোলে। তো ডি নাম্বাৰত কি আছে ডি নাম্বাৰত আছে সালোকসংশ্লেষণ প্ৰক্ৰিয়াত উদ্ভিদে গ্ৰহণ কৰে আৰু ডেছ এৰি দিয়ে। তো উত্তৰত এ নাম্বাৰত কি আছে উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে বাবে ইহঁতক স্বপোষী বোলে। বি নাম্বাৰত আছে উদ্ভিদে সংশ্লেষণ কৰা খাদ্য শ্বেতসাৰ হিচাপে সঞ্চিত হয়। তো এতিয়া চি নাম্বাৰত আছে সালোকসংশ্লেষণত যি কণাই সূৰ্যৰ ৰশ্মি শোষণ কৰে তাক ক্লৰ'ফিল বোলে, অৰ্থাৎ পত্ৰহৰিত। তোমালোকে পত্ৰহৰিতো লিখিব পাৰিবা। তো ডি নাম্বাৰত আছে সালোকসংশ্লেষণ প্ৰক্ৰিয়াত উদ্ভিদে কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে আৰু অক্সিজেন এৰি দিয়ে। তো প্ৰথম ডেছত কি লিখিবা কাৰ্বন ডাই অক্সাইড আৰু দ্বিতীয়টোত অক্সিজেন লিখি দিবা। তো এতিয়া 7 নম্বৰত আছে কি তলত দিয়াসমূহৰ নাম লিখা। ক নম্বৰ এবিধ পৰজীৱী উদ্ভিদ যাৰ কাণ্ড হালধীয়া মিহি আৰু নলিকা সদৃশ। তো ইয়াৰ উত্তৰ হ'ব অমৰলতা। খ নম্বৰত কৈছে এবিধ উদ্ভিদ যি স্বপোষী আৰু পৰপোষী বা উভয় ধৰণে পৰিপুষ্টি গ্ৰহণ কৰে। তো এইটো আমি উত্তৰ কৰিম কলচী উদ্ভিদ। তাৰপিছত গ নম্বৰ কৈছে পাতত থকা যিটো ছিদ্ৰৰ সহায়ত উদ্ভিদে গেছ বিনিময় কৰে সেইটো উত্তৰ লিখিব কৈছে। তো আমি পত্ৰৰন্ধ্ৰ লিখিম। তো এতিয়া আমি 8 নম্বৰৰ উত্তৰ কৰিম। তো কৈছে শুদ্ধ উত্তৰত চিন দিয়া। তো ক নম্বৰ কৈছে অমৰলতা। তো অমৰলতা কি হ'ব অমৰলতা এটা পৰজীৱী হয়। ইয়াত 1 নম্বৰত স্বপোষী কৈছে, 2 নম্বৰত পৰজীৱী কৈছে, 3 নম্বৰত মৃতজীৱী কৈছে, 4 নম্বৰত পোষক উদাহৰণ কৈছে। তো উত্তৰ হ'ব পৰজীৱী 2 নম্বৰ। তো এতিয়া আহিলোঁ 2 নম্বৰত এবিধ উদ্ভিদ যি পোক পতংগ খাদ্য হিচাপে গ্ৰহণ কৰে। তো পোক পতংগ খাদ্য হিচাপে কলচী উদ্ভিদে গ্ৰহণ কৰে। তো উত্তৰটো হ'ব কলচী উদ্ভিদ। তো অমৰলতা নহয়, জবা ফুল নহয়, গোলাপো নহয়, তো কলচী উদ্ভিদ হৈ যাব। তো 9 নম্বৰ প্ৰশ্নত কি কৈছে যে স্তম্ভ 1ত দিয়াবোৰক স্তম্ভ 2ৰ লগত শুদ্ধকৈ মিলোৱা। তো আমি উত্তৰ কৰিম। তো উত্তৰ স্তম্ভ 2 আৰু স্তম্ভ 1 আৰু স্তম্ভ 2ৰ লগত মিলাম। তো ক্লৰ'ফিলৰ লগত পাত হ'ব। মানে তোমালোকৰ কিতাপত কি আছে পত্ৰহৰিত আৰু ক্লৰ'ফিল একে। মানে ক্লৰ'ফিল হ'ল ইংলিছ শব্দ। তো ইংৰাজীত ক্লৰ'ফিল বুলি কয়। তো পত্ৰহৰিতৰ লগত পাত আৰু নাইট্ৰজেনৰ লগত বেক্টেৰিয়া আৰু স্বৰ্ণলতা ইয়াতে আচলতে অমৰলতা হ'ব। তো তোমালোকৰ কিতাপত অমৰলতা দি আছে, মোৰ ইয়াতে স্বৰ্ণলতা হৈ গৈছে। তো স্বৰ্ণলতা মানে অমৰলতা একে কথা। তো অমৰলতা কি এটা পৰজীৱী। তো তাৰপিছত আছে প্ৰাণীৰ লগত হ'ব পৰপক্ষী। তাৰপিছত আছে পতংগ। তো পতংগৰ লগত হ'ব কলহলতা মানে কলচী উদ্ভিদ একে এইটো হৈ গৈছে আৰু একো নহয় কলচী উদ্ভিদ কলহলতা। তোমালোকে কলচী উদ্ভিদৰ লগত মিলাই ল'বা। তো 10 নম্বৰত আছে সঁচা মিছা বাছি উলিওৱা। তো 1 নম্বৰত আছে সালোকসংশ্লেষণত কাৰ্বন ডাই অক্সাইড নিৰ্গত হয়। নহয় এইটো মিছা, কিয়নো কাৰণ সালোকসংশ্লেষণত অক্সিজেনহে নিৰ্গত হয়। তো এইটো মিছা। তো ইয়াতে 2 উঠি গৈছে মিছাৰ লগত, 2 নহয় আচলতে 1। তাৰপিছত এই 2 নম্বৰত কি আছে যিবিলাক উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে সেইবিলাক উদ্ভিদক মৃতজীৱী বোলা হয়। এইটো যিবিলাক নিজে নিজৰ আহাৰ প্ৰস্তুত কৰে সেইটো কি কয় সেইটোক কয় স্বপোষী, মৃতজীৱী নহয়, স্বপোষী বুলি কোৱা হয়। তো এইটো মিছা হ'ব। কিন্তু উত্তৰত
আকৌ সেই উল্টা হৈ গৈছে মানে 2টো একতে হৈ গৈছে 1টো 2 হৈছে মিছা মানে এইটো মিছা হ'ব তো 1 উঠি গৈছে তো তোমালোকে 1 নম্বৰটো মিছা দি দিবা তাৰপিছত 2 নম্বৰটো মিছা দি দিবা এইটো মিছা হ'ব তো এতিয়া কি 3 নম্বৰত সালোকসংশ্লেষণত উৎপন্ন হোৱা দ্ৰব্য প্ৰ'টিন নহয় এইটো সঁচা হয় সালোকসংশ্লেষণত উৎপন্ন হোৱা দ্ৰব্য কাৰ্বহাইড্ৰেটহে হয় প্ৰ'টিন নহয় তো এইটো সঁচা 4 নম্বৰত কি আছে সালোকসংশ্লেষণত সৌৰশক্তি ৰাসায়নিক শক্তিলৈ ৰূপান্তৰিত হয় হয় এইটো সঁচা তো 11 নম্বৰত আছে তলৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিওৱা তো এই নম্বৰত আছে উদ্ভিদৰ কোন অংগই বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড সালোকসংশ্লেষণৰ বাবে গ্ৰহণ কৰে তো উদ্ভিদৰ কোনটো অংগই মানে কোন অংগই বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে তো চুলিশিপাই গ্ৰহণ নকৰে পত্ৰৰন্ধ্ৰ তো পত্ৰৰন্ধ্ৰহে গ্ৰহণ কৰে পত্ৰহীৰাই নকৰে ভেটুপাতেও নকৰে তো কি পত্ৰৰন্ধ্ৰই কৰে তো উত্তৰটো হ'ব পত্ৰৰন্ধ্ৰ তো 2 নম্বৰটোহে উত্তৰ তো বি নম্বৰত কি আছে উদ্ভিদে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড আহৰণ কৰাৰ ক্ষেত্ৰত মূলতঃ তলৰ কোনটো অংগৰ ব্যৱহাৰ কৰে তো যিহেতু উদ্ভিদে কাৰ্বন ডাই অক্সাইড পত্ৰৰন্ধ্ৰৰ জৰিয়তে লয় তেতিয়াহ'লে পত্ৰৰন্ধ্ৰটো পাততহে থাকে পাতত এই পত্ৰৰন্ধ্ৰখিনি থাকে পত্ৰৰন্ধ্ৰ মানে পাতৰ ভিতৰত ছিদ্ৰ সেইখিনি পাতত থাকে মানে কি পাতৰ জৰিয়তেহে কাৰ্বন ডাই অক্সাইডখিনি গ্ৰহণ কৰি লয় তো ইয়াৰ উত্তৰটো পাত হৈ যাব তো বি নম্বৰৰ উত্তৰ 4 তো এইখিনিতে আছিল এই ভিডিঅ'টো তো যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু চেনেলটোত ছাবস্ক্ৰাইব কৰি দিবা তাৰপিছত যদি ছাবস্ক্ৰাইব কৰি দিয়া তেতিয়াহ'লেহে আৰু নতুন নতুন ভিডিঅ' আপলোড কৰি থাকিম সেইখিনি তোমালোকে পাই থাকিবা তেতিয়াহে সকলোখিনি ছাবজেক্টৰ কুৱেশ্যন আনচাৰখিনি লৈ ল'ব পাৰিবা ছ' থেংকছ ফৰ ৱাচিং মাই ভিডিঅ'ছ